নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম সৰ্বপ্ৰথমে মই আপোনালোকক সকলোকে আজি অসম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো আমি সকলোৱে গম পাওঁ যে প্ৰতি বছৰে 2 ডিচেম্বৰত অসম দিৱস পালন কৰা হয় আৰু অসম দিৱসক চুকাফা দিৱস বুলিও জনা যায় বা আমি চুকাফা দিৱস বুলিও কওঁ যিয়ে নহওক আজিৰ এই ভিডিঅ'টোত মই অসম দিৱসৰ বিষয়ে অকণমান আলোচনা কৰিম যদি আপোনালোকে জানিব বিচাৰে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব সো প্ৰথমে চাওক আজিৰ অসম দিৱসত 2 ডিচেম্বৰত আমি আমাৰ আহোম কিংডমৰ ফাউণ্ডাৰক আমি মনত কৰোঁ আমি শ্ৰদ্ধা জনাওঁ ওকে সো ইয়াতে চাওক নিশ্চয় চাব পাৰিছে দ্য ফাউণ্ডাৰ অফ আহোম কিংডম তেখেতৰ ফটোটো নিশ্চয় চাব পাৰিছে ফাউণ্ডাৰ অফ আহোম কিংডম সো কেনেকৈ অসম দিৱস পালন কৰিলে কেতিয়াৰ পৰা আৰম্ভ হ'ল এই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম সো চাওক when is অসম দিৱস কেতিয়া পালন কৰা হয় চাওক Assam Divas is a regional public holiday in the Indian state of Assam on December 2nd each year. Assam Divas এটা regional public holiday হয় আৰু বিশেষকৈ আমাৰ ভাৰতৰ ৰাজ্য অসমত পালন কৰা হয় প্ৰত্যেক বছৰৰ 2 ডিচেম্বৰত অসম দিৱস পালন কৰা হয় নেক্সট চাব আপোনালোকে also known as Sukhafa Divas this holiday commemorates the advent of first king of the Ahom kingdom in Assam আৰু এই অসম দিৱসক কি বুলি কোৱা হয় চুকাফা দিৱস বুলিও কোৱা হয় আৰু এই হলিডেত আজিৰ দিনটোত কি কৰা হয় আমাৰ আহোম কিংডমৰ সৰ্বপ্ৰথম ৰজাক মনত কৰা হয় তেখেতক শ্ৰদ্ধা জনোৱা হয় এতিয়া চাম আমি হিষ্ট্ৰী অফ অসম দিৱস আৰু আমি ক'ব পাৰোঁ আমাৰ অসম দিৱসৰ হিষ্ট্ৰী কি এই বিষয়ে অলপ জানি লোৱাটো ভাল সো প্ৰথমতে চাওক দ্য আহোম ডাইনেষ্টি ৱাজ ইষ্টাব্লিছড বাই চাওলাং চুকাফা এ প্ৰিন্স ফ্ৰম দ্য টাই ষ্টেট মংমাও ক্ল'জ টু প্ৰেজেণ্ট ডে ৰুইলি ইন ইউনান চাইনা আমাৰ অসম ডাইনেষ্টি কোনে ইষ্টাব্লিছ কৰিছিলে ইট ৱাজ ইষ্টাব্লিছড বাই চাওলাং চুকাফা আৰু তেখেত কি আছিল এজন প্ৰিন্স আছিল ফ্ৰম দ্য টাই ষ্টেট মংমাও হুইচ ইজ at present situated in Ruili in Yunnan China বৰ্তমান চাইনাত আছে ৰুইলি নামৰ ঠাইত জিয়ানক এতিয়া চাওক তেখেতসকলে চাইনাৰ পৰা আহি পেলাই আমাৰ অসমত কেনেকৈ আহোম ৰাজ্য স্থাপিত কৰিছিলে সো চাওক ইয়াতে আফটাৰ দ্য বাৰ্থ অফ এ কাউজিন blocked his path to the throne he left মংমাও কি কৰা হৈছিল যে মংমাও চুকাফাৰ কাউজিনৰ জন্ম হোৱাৰ পিছত তেখেতৰ কি আছিল প্ৰিন্স আছিল আৰু ভৱিষ্যতত ৰজা হোৱাৰ চান্স নাছিলে তেখেতক ওলাই দিছিলে যাৰ কাৰণে কি হৈছিল তেখেতে কি কৰিছিল মংমাওৰ পৰা ওলাই আহিছিল লিভ কৰিছিল ওকে আহি পেলাই ক'ত আহিছিল আফটাৰ ক্ৰছিং দ্য পাটকাই মাউণ্টেইনছ হি এৰাইভড ইন নামৰূপ ইন দ্য চাউথ ইষ্ট অফ আছাম ইন 1228 তাৰ পৰা তেখেতে গুচি আহিছিল গুচি অহাৰ পিছত কি কৰিছিলে আমাৰ অসমৰ নামৰূপত আহিছিলে okay which is situated in the southeast of Assam আৰু কেতিয়া আহিছিলে আমাৰ অসমৰ নামৰূপত in the year of 1228 1228 চনত আহিছিলে আৰু ইয়াতে চাওক the date of his arrival is usually accepted as the founding date of Ahom kingdom আৰু তেখেতে যেতিয়া আমাৰ অসমত আহিছিলে সেই ডেটটোকে কি বুলি কোৱা হয় দ্য ফাউণ্ডিং ডেট অফ আহোম কিংডম সো আমি ফাউণ্ডিং ইয়াৰ অফ আহোম কিংডম যদি ক'ব যাওঁ তেনেহ'লে আমাৰ কি হ'ব 1228 চনত অ'কে নেক্সট চাব আপোনালোকে চুকাফা ইজ ৰিভাৰ্ড ফৰ বিং এ ষ্ট্ৰং courageous and bold leader and he played a vital role in unifying the various indigenous ethnic groups of Assam আমি সকলোৱে জানো যে আমাৰ অসমত বহুত ইন্ডিজিনিয়াছ গ্ৰুপছ অফ পিপল আছে মানুহ বা জনজাতি বসবাস কৰি আছে যিয়ে নহওক চুকাফা এজন গ্ৰেট লিডাৰ আছিল তেখেতে বহুত ষ্ট্ৰং আছিলে এজ ৱেল এজ কৰেজিয়াছ হি ৱাজ অলৱেজ ৰেডি টু ফাইট
Okay, he was an ideal person, he was an strong person, as well as আমি ক'ব পাৰোঁ তেখেত এজন ষ্ট্ৰং লিডাৰো আছিল আৰু তেখেতে এটা বহুত ডাঙৰ ৰোল প্লে কৰিছে ইন ইউনিফাইং আমাৰ অসমত যিমান জনজাতি আছে গোটেইবিলাককে একতা হ'বৰ বাবে বহুত কাম কৰিছে বহুত ডাঙৰ ৰোল প্লে কৰিছিলে নেক্সট চাব আপোনালোকে he conquered many of the local tribes though he was smart enough to realize that the people in the tribes he had conquered outnumbered the Ahom. He put in place conciliatory measures to unite all the indigenous people, treating them all equals, and encouraged intermarriage between the Ahoms and other tribes. So কি কৈছে ইয়াতে তেখেতলে বহুত বিজয় প্ৰাপ্ত কৰিছিলে নিজৰ জীৱনত ওকে আৰু তেখেতলে বহুত স্মাৰ্ট আছিল ওকে Sukhafa was a very smart person. গতিকে তেখেতে জানিছিল যে যিখিনি মানুহৰ প্ৰতি তেওঁ জয় প্ৰাপ্ত কৰিছে তেখেতসকলক কেনেকৈ একতা কৰি ৰাখিব লাগিব আৰু তেখেতে কি কৰিছিল অসমত সেই সময়ত যিমান জনজাতি আছিল সকলোকে সমান ট্ৰিট কৰিছিলে সমানে কৰিছিলে আৰু সকলোকে একেলগে একতাভাৱে চলাবৰ কাৰণে চেষ্টা কৰিছিল আৰু তেখেতসকলে সাকসেসও পাইছিলে নেক্সট চাব আপোনালোকে Sukhafa's reign established the Ahom kingdom that would rule medieval Assam for the next 600 years, famously resisting other great powers such as Mughals. So, কি কৈছিলে আমাৰ Ahom kingdomৰ ফাউণ্ডাৰ Sukhabai যিটো ইষ্টাবলিছ কৰিছিলে Ahom kingdom আৰু Ahom kingdomে অসমত প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিলে আৰু সেই সময়ত আমাৰ ভাৰতত যিবিলাক ষ্ট্ৰং বা পাৱাৰফুল ৰজা আছিলে বা বাদশা আছিলে যেনেকৈ মুগলছ তেখেতসকলে কি কৰিছিলে বিজয় কৰিছিলে তেখেতৰ পৰাও কি হৈছিল জয়ী হৈছিলে আহোম কিংডমে এণ্ড ইয়াতে আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট চাব দ্য পিৰিয়ড অফ আহোম ৰুল ইজ সিন এজ গ্লৰিয়াছ চেপ্টাৰ ইন দ্য হিষ্ট্ৰী অফ আসাম আৰু এই 600 বছৰ যে আহোম কিংডমে আমাৰ অসমত ৰাজত্ব কৰিছিলে এই 600 বছৰ আমাৰ অসম হিষ্ট্ৰীৰ এটা গ্লৰিয়াছ চেপ্টাৰ হয় মেমৰেবল চেপ্টাৰ হয় গতিকে নেক্সট চাব ইয়াতে আৰু এই কাৰণে কি হ'ল যে আমাৰ অসমত প্ৰত্যেক বছৰে 2 ডিসেম্বৰত কি কৰা হয় অসম দিৱস হিচাপে পালন কৰা হয় বা Sukhafa দিৱস হিচাপে পালন কৰা হয় আৰু আমাৰ অসমত কেতিয়াৰ পৰা Sukhafa দিৱস বা অসম দিৱস পালন কৰা আৰম্ভ হৈছিল from 1996 1996 চনৰ পৰা আমাৰ অসমত অসম দিৱস বা Sukhafa দিৱস পালন কৰা হৈ আহিছে গতিকে আজিৰ কাৰণে মই এই অকনমান ইনফৰমেশন আপোনালোকৰ বাবে লৈ আহিছিলো ৰিগাৰ্ডিং দা অসম দিৱস অৰ ইউ কেন সে Sukhafa দিৱস ইন আসাম যদি আপোনালোকক তথ্যখিনি ভাল লাগে প্লিজ লাইক কৰিব শেয়াৰ কৰিব ফৰ more updates please subscribe the channel and press the bell icon thank you have a great day joy I Ahom